হেল্ল' এভৰিৱান, আজি মোৰ পোৱালিবোৰৰ ডে 20 আৰু আজি বহুত বেছি গৰম পৰিছে। সেইটো কাৰণে কি কৰিছোঁ, মই পোৱালিবোৰৰ হিট ষ্ট্ৰক নহ'বৰ কাৰণে প্ৰত্যেক 10 মিনিটৰ মূৰে মূৰে পোৱালিবোৰৰ মাজেৰে একদম নৰ্মেল খোজকাঢ়ি ঘূৰি আছোঁ, যাতে পোৱালিবোৰ এটা জেগাতে শুই নাথাকে। একে জেগাত শুই থাকিলে কি হ'ব, পোৱালিবোৰৰ বহুত বেছি হিটিং হৈ যাব জেগাটোত আৰু হিট ষ্ট্ৰক হোৱাৰ চান্স থাকিব। সেইটো কাৰণে মই সকলো ফাৰ্মাৰ বন্ধুসকলক কৈছোঁ যে হিট ষ্ট্ৰক নহ'বৰ কাৰণে এইটো কাম কৰক। 3 ঘণ্টা সময় দিয়ক পোৱালিবোৰক ভালদৰে, যাতে প্ৰত্যেক 10 মিনিটৰ মূৰে মূৰে খোজকাঢ়ক সিহঁতৰ মাজেৰে, যাতে সিহঁতে একেটা জেগাত শুই থাকিব নাপায়। আৰু যিমান পাৰে ঠাণ্ডা পানী খুৱাবলৈ চেষ্টা কৰক, নহ'লে পোৱালিবোৰ হিট ষ্ট্ৰক হৈ মৰ্টেলিটি পাৰ্চেণ্টেজ বহুত বেছি বাঢ়ি যাব। সেইটো কাৰণে প্ৰত্যেক 10 মিনিটৰ মূৰে মূৰে এনেকৈ খোজকাঢ়ি থাকক, একদম নৰ্মেল। এনেকুৱা নহয় যে পোৱালিবোৰক বহুত জোৰকৈ খেদি ভয় খুৱাই দিব। তেনেকুৱা কৰিলে আৰু বেছি হিট ষ্ট্ৰক হ'বহে সিহঁতৰ। সেইটো কাৰণে সেইটো ভুল নকৰিব, লাহে লাহে একদম নৰ্মেল খোজকাঢ়িব। এনেকৈ খোজকাঢ়িও যদি মৰ্টেলিটি কমাব পৰা নাই, বজাৰত গৈ ফাৰ্মাচীৰ পৰা পেৰাচিটামল লৈ আহিব আৰু বডি ৱেট চাই সিহঁতক খুৱাব লাগিব। মোৰ পোৱালিবোৰৰ যিহেতু 20 দিনত বডি ৱেট আহিছে 1 কেজি। 1 কেজি বডি ৱেটত মই ইউজ কৰিছোঁ পেৰাচিটামল 35টা। আৰু পেৰাচিটামল বিভিন্ন ধৰণৰ পায়, আপোনালোকে 3টা কাম কৰা পেৰাচিটামল লৈ আহিব। জ্বৰ, চৰ্দি আৰু প্ৰেছাৰ 3টা একেলগতে পায়, সেইটো ইউজ কৰিলে বেছি ভাল হয়। ফাৰ্মাচীত গ'লে ক'লে দি দিব, আপোনালোকে আনি খুৱাওক আৰু মৰ্টেলিটি পাৰ্চেণ্টেজটো কমাওক। কিয়নো ফাৰ্মাৰ বন্ধুসকলে জানেই যে গৰমৰ দিনত পোৱালি বচোৱাটো কিমান টান। আৰু মোৰ এবাৰ মৰ্টেলিটি বহুত বেছি হৈছে আগতকৈ, সেইটো কাৰণে আৰু অলপ বেছি চকু দিব লগা হৈছে। সেইটো কাৰণে মই পোৱালিবোৰক দিনটোত এতিয়া দিনৰ 11 বজাৰ পৰা 4 বজালৈকে ফুল ছাপোৰ্ট দি আছোঁ। এনি টাইম লাগি আছোঁ, প্ৰত্যেক 10 মিনিটৰ মূৰে মূৰে লাহে লাহে এনেদৰে খোজকাঢ়ি আছোঁ, যাতে একেটা জেগাত শুই নাথাকে। সেইটো কাৰণে পোৱালিবোৰক তেনেকৈ বচাই ৰাখিছোঁ যেন তেন কৰি। আৰু আপোনালোকেও অলপ এফৰ্ট দিয়ক পোৱালিবোৰক ভালদৰে ৰাখিবলৈ, নহ'লে মৰ্টেলিটি পাৰ্চেণ্টেজ বহুত বেছি বাঢ়ি যাব। আৰু পোৱালিবোৰ কেনেকৈ উঠি উঠি গৈছে। আৰু দিনত এনেও বেছি দানা নাখায়, এইটো কাৰণে দানা বেছি দি ৰাখিব নালাগে। মই যিহেতু যোৱাকালি ৰাতি ভৰাব নাপালোঁ দানা, আজি ৰাতিপুৱা ভৰাই দিয়াৰ কাৰণে দিনটো খাবলৈ পাইছোঁ, নহ'লে মই দিনত দানা খাবলৈ নিদিওঁ। তেনেকৈ থাকে, কিছুমান দি ৰাখোঁ অকল, আৰু তেনেকৈ কৰি। আৰু যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে তেখেতলোকক বহুত বহুত বেছি ধন্যবাদ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ফ'ল' কৰি ল'ব বেষ্টটো। ধন্যবাদ।